মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 4 অৰ্থাৎ তাপ নামৰ পাঠটিৰ দ্বিতীয় খণ্ডটো আলোচনা কৰিম। ইয়াত আছে আমি আগতে গম পালোঁ কি যে জ্বৰ জোখা তাপমেটাৰ বিষয়ে আমি পঢ়িলোঁ। এইবাৰ আছে পৰীক্ষাগাৰৰ তাপমেটা। ইয়াত কৈছে কি বিভিন্ন কামৰ বাবে বিভিন্ন তাপমেটাৰ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বেলেগ বেলেগ কাম অনুযায়ী বেলেগ বেলেগ ধৰণৰ আমাৰ কি আছে তাপমেটা আছে। আন এবিধ তাপমেটা হ'ল পৰীক্ষাগাৰৰ তাপমেটা বা ইংলিছত কোৱা হয় কি লেবৰেটৰী থাৰ্মোমিটাৰ। এবিধ তাপমেটা কৈছে কি পৰীক্ষাগাৰৰ তাপমেটা বুলি। এইটো এটা তাপমেটাৰ ভাগ। পৰীক্ষাগাৰৰ তাপমেটাৰ জোখৰ পৰিসৰ সাধাৰণতে -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত থাকে। এতিয়া চাবা আমি জ্বৰ জোখা তাপমেটাত কি পাইছিলোঁ যে জ্বৰ জোখা তাপমেটা এটাত 35 ডিগ্ৰী চেলচিয়াছৰ পৰা কিমানলৈকে থকা আছিলে 42 ডিগ্ৰী চেলচিয়াছলৈকে। আৰু পৰীক্ষাগাৰৰ তাপমেটাত কি থাকে -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈকে দাগ কটা থাকে। অৰ্থাৎ আমি এইখিনি উষ্ণতা জুখিব পাৰোঁ। -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত আমি পৰীক্ষাগাৰৰ তাপমেটা এটাৰে উষ্ণতা জুখিব পাৰোঁ। তলত তোমালোকক মই পৰীক্ষাগাৰৰ তাপমেটা এটাৰ চিত্ৰ দি দিছোঁ। যদি চিত্ৰটো ভালদৰে মন কৰা তেনেহ'লে দেখিবা যে যেনেদৰে আমাৰ শৰীৰৰ উষ্ণতা জোখা বা জ্বৰ জোখা তাপমেটাটোত এডাল কাঁচৰ নলীত কি আছিলে দাগ কটা আছিলে আৰু ভিতৰত কি থাকে পাৰা। তেনেদৰে পৰীক্ষাগাৰৰ তাপমেটাটোৰো ভিতৰত পাৰা থাকে আৰু কাঁচৰ নলীডালত কি আছে কিছুমান দাগ কটা আছে। ইয়াত দাগ কটা কিমানলৈকে আছে -10 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 ডিগ্ৰী চেলচিয়াছলৈকে দাগ কটা আছে। এতিয়া পৰীক্ষাগাৰৰ তাপমেটা ব্যৱহাৰৰ প্ৰণালীটো আমি শিকিম। পৰীক্ষাগাৰৰ তাপমেটাৰ ব্যৱহাৰত জ্বৰ জোখা তাপমেটাৰ ক্ষেত্ৰত অৱলম্বন কৰা সাৱধানতাবোৰৰ উপৰিও আৰু কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াত কৈছে কি পৰীক্ষাগাৰৰ তাপমেটাৰ ব্যৱহাৰত জ্বৰ জোখা তাপমেটাৰ ক্ষেত্ৰত যিখিনি আমি সাৱধানতা বা নিয়ম অৱলম্বন কৰোঁ সেইখিনিৰ উপৰিও আৰু কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি জ্বৰ জোখা তাপমেটাত কি পাইছিলোঁ কিছুমান নিয়ম আছিলে যে ধৰা পাৰাৰ অন্তিম অংশ আমি কি কৰিছিলোঁ দৃষ্টিৰেখাত লৈহে তাপমেটাৰ পাঠ লৈছিলোঁ বা পাঠ ল'ব লাগে বুলি কৈছিলোঁ। ঠিক তেনেদৰে পৰীক্ষাগাৰৰ তাপমেটাৰো আমি পাৰাৰ অন্তিম অংশ দৃষ্টিৰেখাত লৈহে পাঠ ল'ব লাগিব। আৰু তাপমেটা সদায় কি সযত্নে ব্যৱহাৰ কৰিব লাগে। টান বস্তুত খুন্দা খালে ই ভাঙি যায়। কাৰণ কি তাপমেটাটো কাচেৰে তৈয়াৰী হয়। এতিয়া আৰু দিছে কি পৰীক্ষাগাৰৰ তাপমেটাত আৰু কিছুমান ব্যৱস্থা থকা বুলি কৈছিলে। ইয়াত আছে কি ইয়াক হেলনীয়াকৈ নাৰাখি থিয়কৈ ৰাখিব লাগে। অৰ্থাৎ যিটো পৰীক্ষাগাৰৰ তাপমেটা আছে সেইটো আমি একেবাৰে থিয় কৰি ধৰি ৰাখিব লাগে। যিটো বস্তুৰ উষ্ণতা জুখিব লাগে তাৰে তাপমেটাৰ বাল্বটো চাৰিওফালৰ পৰা আগুৰি ৰাখিব লাগে। বাল্বটো পৃষ্ঠভাগ স্পৰ্শ কৰিব নালাগিব। অৰ্থাৎ যিটো বস্তুৰ কি উষ্ণতা জুখিব লাগে সেই বস্তুটোৰে চাৰিওফালৰ পৰা যাতে তাপমেটাৰ বাল্বটো আগুৰি থাকে সেইটো আমি গুৰুত্ব দিব লাগে। আৰু বাল্বটোৰ পৃষ্ঠভাগত কি কৰিব নালাগে স্পৰ্শ কৰিব নালাগে। ধৰা আমি বিকাৰ এটাত যদি পানী লওঁ গৰম পানী তাৰ যদি আমি উষ্ণতা জুখিব লাগে তেনেহ'লে কি
পৰীক্ষাগাৰৰ যিটো তাপ মেতা পোৱা যায় সেইটো আমি কি কৰিব লাগিব পানীখিনিত ডুবাই ৰাখিব লাগিব কিন্তু মন কৰিব লাগিব যাতে তাপ মেতাটো থিয়কৈ থাকে আৰু কি বিকাৰটোৰ অৰ্থাৎ পাত্ৰটোৰ কোনো এটা অংশতে বাল্বটো লাগি নাথাকে কিন্তু পানীখিনিত ডুবি থাকিব লাগিব তলত তোমালোকক এটা চিত্ৰ দিয়া হৈছে হেতুত কি কৈছো মই যে শুদ্ধ পদ্ধতিত পৰীক্ষাগাৰৰ তাপ মেতাৰ ব্যৱহাৰ ইয়াত প্ৰথম চিত্ৰটোত কি দিয়া আছে যে পাত্ৰ এটাত পানী বা জুলীয়া পদাৰ্থ আছে আৰু তাত কি কৰা হৈছে যেটো পৰীক্ষাগাৰৰ তাপ মেতা হেতু থিয়কৈ ডুবাই ৰখা হৈছে আৰু তাপ মেতাটোৰ বাল্বৰ অংশখিনি অৰ্থাৎ একেবাৰে যেটো আগৰ অংশ আমি জৰ্জখা তাপ মেতাটো কি পাইছিলো বাল্ব দেখিছিলো ঠিক তেনেদৰে এই আগৰ অংশখিনি হেইখিনিক বাল্ব বুলি কোৱা হয় আৰু সেই বাল্বটো পাত্ৰটোৰ পৃষ্ঠভাগত লাগি থকা নাই দ্বিতীয় চিত্ৰটোত কি আছে অকমান হেলনিয়াকৈ আছে অৰ্থাৎ হেতু ভুল তৃতীয় চিত্ৰটোত যদি মন কৰা কি আছে যে তাপ মেতাটো থিয়কৈ আছে কিন্তু বাল্বটো পৃষ্ঠভাগত লাগি আছে হেতু কি হ'ব ফুল হ'ব আৰু চতুৰ্থ চিত্ৰটোত কি দিয়া আছে যে তাপ মেতাটো প্ৰথমতেটো হেলনিয়াকৈ আছে আকৌ বাল্বটো পাত্ৰটোৰ কাষৰ ভাগত অৰ্থাৎ বাল্বটো পৃষ্ঠভাগত লাগি আছে এই তিনিটা ভুল হ'ব আৰু যেটো প্ৰথম চিত্ৰ আছে সেই চিত্ৰটোহে শুদ্ধ পদ্ধতি হ'ব পৰীক্ষাগাৰৰ তাপ মেতাৰ ব্যৱহাৰৰ ক্ষেত্ৰত এতিয়া পৰীক্ষাগাৰৰ তাপ মেতাটো যদি উষ্ণতা জুখিব লগা বস্তুৰ পৰা উলিয়াই অনা হয় তেতিয়া লগে লগে পাৰাৰ উচ্চতা কমিবলৈ ধৰে ইয়াত কৈছে যে পৰীক্ষাগাৰৰ তাপ মেতাটো যদি উষ্ণতা জুখিব লগা বস্তুৰ পৰা আমি উলিয়াই আনো তেনেহলে কি হয় পাৰাৰ উচ্চতাটো লগে লগে কমিবলৈ ধৰে অৰ্থাৎ কি হ'ব আমি যদি উলিয়াই আনি পাঠ লবলৈ চেষ্টা কৰো তেনেহলে আমি শুদ্ধ পাঠ কেতিয়াও নাপাম যেটো বস্তুৰ আমি উষ্ণতা জুখিম সেই বস্তুটোৰ লাগি থাকিব লাগিব বা বস্তুটোৰ ভিতৰত থিয়কৈ ৰাখিয়ে থাৰ্মোমিটাৰটো বা তাপ মেতাটোৰ আমি পাঠ লব লাগিব জৰ্জখা তাপ মেতা মুখৰ পৰা উলিয়াই আনিলেও ইয়াৰ পাৰাস্তম্ভৰ উচ্চতাৰ হেৰফেৰ নহয় ইয়াত কৈছে যে জৰ্জখা তাপ মেতাটো মুখৰ পৰা উলিয়াই আনিলেও ইয়াৰ পাৰাস্তম্ভৰ উচ্চতাৰ হেৰফেৰ নহয় অৰ্থাৎ আমি যেটো জৰ্জখতে থাৰ্মোমিটাৰ বা তাপ মেতা ব্যৱহাৰ কৰো হেতু প্ৰথমতে কি কৰা হয় মুখৰ ভিতৰত সুমাই থোৱা হয় তাৰ পিছত কি কৰে মুখৰ পৰা উলিয়াই আনি চকুৰ সন্মুখত সিধাকৈ ৰাখি আমি পাঠ লওঁ তাত কি কৈছে যে মুখৰ পৰা উলিয়াই আনিলেও পাৰাস্তম্ভৰ একো উচ্চতাৰ হেৰফেৰ নহয় যেনেদৰে আছিল তেনেদৰে থাকি যাব ইয়াৰ কাৰণ হ'ল জৰ্জখা তাপ মেতাৰ বাল্বৰ সমীপত এটা ভাঁজ থাকে আৰু ই পাৰাক আপোনা আপুনি নামি যোৱাত বাধা দিয়ে এই যে মুখৰ পৰা উলিয়াই আনাৰ পিছতো পাৰাস্তম্ভৰ উচ্চতাৰ কোনো হেৰফেৰ নহয় ইয়াৰ কাৰণ কি বুলি কৈছে যে জৰ্জখা তাপ মেতাটোৰ বাল্বৰ সমীপত অৰ্থাৎ বাল্বৰ একেবাৰে কাষতে এটা কি থাকে ভাঁজ থাকে আৰু এই ভাঁজটোৰ কাৰণে পাৰাখিনি আপোনা আপুনি নামি যাব নোৱাৰে পৰীক্ষাগাৰৰ তাপ মেতাটোত এই ভাঁজ নথকা কাৰণে আমি উলিয়াই আনিব নোৱাৰো যেটো বস্তুৰ আমি উষ্ণতা জুখো তাত ৰাখি আমি উষ্ণতাৰ পাঠ লব লাগিব কিন্তু জৰ্জখা তাপ মেতাটোৰ ক্ষেত্ৰত তেনেকুৱা নহয় ইয়াৰ পৰা গম পোৱা যায় যে পৰীক্ষাগাৰৰ তাপ মেতা শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি এতিয়া তোমালোকে নিশ্চয় ভাবিছিলা বা ভাব আহিব পাৰে মনত যে পৰীক্ষাগাৰৰ তাপ মেতাটো আমি শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো
ওপৰত যিখিনি ব্যক্ত কৰা হ'ল তাৰ পৰা আমি কি গম পাওঁ যে পৰীক্ষাগাৰৰ তাপমেতা শৰীৰৰ উষ্ণতা জুখিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ তাপমেতাটো আমি উলিয়াই অনাৰ লগে লগে কি হ'ব পাৰাস্তম্ভ নামি যাব আৰু নামি যোৱাৰ লগে লগে আমি শুদ্ধ পাঠ কেতিয়াও নাপাওঁ তলত তোমালোকক জ্বৰ জোখা তাপমেতা এটাৰ চিত্ৰ দিয়া হৈছে আৰু সেই চিত্ৰটোত ভালদৰে যদি মন কৰা আৰু মই কাৰ চিন দি দেখাইও দিছোঁ বাল্বটোৰ কাষত সেইখিনিত এটা কি আছে ভাঁজ আছে যেটো কাৰ চিনেৰে দেখুৱা হৈছে একেবাৰে সিধাকৈ সেইখিনিত কি আছে এটা ভাঁজ দেখিবা তোমালোকে আৰু সেই ভাঁজটোৰ কাৰণে কি হয় পাৰাখিনি আপোনা আপুনি নামি যাব নোৱাৰে তাপমেতাত পাৰাৰ ব্যৱহাৰ বৰ্তমানে এটা চিন্তাৰ বিষয় কাৰণ পাৰা এবিধ বিষাক্ত পদাৰ্থ আৰু কেনেবাকৈ তাপমেতা এটা ভাঙিলে তাৰ পাৰাখিনিৰ নিষ্পত্তি বা ডিসপোজেল অতিশয় দুঃসাধ্য কাম হৈ পৰে তাপমেতাত যি পাৰাৰ ব্যৱহাৰ কৰা হয় সেইটো এটা কি বুলি কৈছে বৰ্তমান সময়ত এটা চিন্তাৰ বিষয় বুলি কৈছে কাৰণ আমি জানো যে পাৰা কি এবিধ বিষাক্ত পদাৰ্থ যদি পাৰা খোৱা হয় তেনেহলে বা পাৰা খাদ্যৰ লগত ভিতৰলৈ গুচি যায় আমাৰ শৰীৰৰ তেনেহলে মৃত্যু অনিবাৰ্য সেই কাৰণে কি কৈছে যে তাপমেতাত যে পাৰাৰ ব্যৱহাৰ কৰা হয় বৰ্তমান সেইটো এটা চিন্তাৰ বিষয় হৈ পৰিছে কাৰণ কেনেবাকৈ যদি কি হয় তাপমেতা এটা ভাঙি যায় তেনেহলে তাৰ পাৰাখিনি বাহিৰত ওলাব আৰু সেই পাৰাখিনিৰ নিষ্পত্তিটো কি হয় অতিশয় দুঃসাধ্য কাম হৈ যায় আজিকালি ডিজিটেল তাপমেতাও পোৱা যায় য'ত পাৰাৰ ব্যৱহাৰ নহয় আজিকালি সেই কাৰণে কি কৰা হৈছে কিছুমান ডিজিটেল তাপমেতা ব্যৱহাৰ কৰে বা ডিজিটেল তাপমেতা কিছুমান উলিয়াইছে য'ত পাৰাৰ ব্যৱহাৰ নহয় তলৰ চিত্ৰত মই তোমালোকক এটা ডিজিটেল থাৰ্মোমিটাৰৰ চিত্ৰ দেখুৱাইছো ডিজিটেল থাৰ্মোমিটাৰবোৰ দেখিবলৈ এনেকুৱা হয় আৰু ইয়াত কি হয় কোনো দাগ কটা নাথাকে তোমালোকে যিখিনি সংখ্যা লিখা ঠাই দেখিছা সেইখিনিত কি হয় তোমাৰ শৰীৰৰ উত্তাপখিনি নিজে নিজে আহি যায় তোমাৰ যিখিনি শৰীৰৰ উষ্ণতা আছে বা উত্তাপ আছে সেইখিনি তাত ধৰা পৰে বা তাত লিখি আহি যায় আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা এতিয়া গৃহকৰ্ম কৰিবা প্ৰথম প্ৰশ্নটো দিয়া হৈছে পৰীক্ষাগাৰৰ তাপমেতাৰে শৰীৰৰ উষ্ণতা ল'ব পাৰি নে নোৱাৰি আৰু কাৰণ দৰ্শোৱা প্ৰথম প্ৰশ্নটো বুজি পাইছানে পৰীক্ষাগাৰৰ তাপমেতাৰে কি শৰীৰৰ উষ্ণতা ল'ব পাৰি নে নোৱাৰি সেইটো সোধা হৈছে যদি পাৰি কেনেকৈ পাৰি আৰু যদি নোৱাৰি কিয় নোৱাৰি সেই কাৰণ দৰ্শোৱা 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে তিনিবিধ তাপমেতাৰ নাম লিখা তোমালোকক কোৱা হৈছে যে বিভিন্ন কামৰ কাৰণে কি বেলেগ বেলেগ কিছুমান তাপমেতাৰ ব্যৱহাৰ কৰা হয় তোমালোকৰ কিতাপত তিনিবিধ তাপমেতাৰ নাম এতিয়ালৈকে পাইছা কিতাপখন ভালকৈ পঢ়িবা আৰু তিনিবিধ তাপমেতাৰ নাম উলিয়াই লিখিবা আৰু গৃহকৰ্মখিনি কৰি মোক দেখুৱাবা ধন্যবাদ